আৰু নাম শেষৰ পিছত এতিয়া ফটো উঠা পৰ্ব পাঠকগৰাকীৰ লগত। নমস্কাৰ, আজি মই আমাৰ ওচৰৰ গাঁওখন মানে গৌৰীপুৰৰ যোগীনাথ নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বাৰ্ষিক অনুষ্ঠানখনত আহিছোঁ। আৰু ইয়াতে চাওক, ইয়াতে নাগাৰা নাম পৰিৱেশন কৰা হ'ব। আৰু এইখন হৈছে যোগীনাথ নামঘৰ, গৌৰীপুৰ, কামৰূপ। আৰু এতিয়া ভিতৰলৈ যাওঁ বলক। আজি গৌৰীপুৰৰ এই যোগীনাথ নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মানে এইটো বাৰ্ষিক অনুষ্ঠান, প্ৰতি বছৰে এই অনুষ্ঠানৰ আয়োজন কৰে আৰু এইবাৰো আয়োজন কৰিছে। আৰু এইবাৰৰ অনুষ্ঠানত নাগাৰা নামৰ দুটা দল আছে, তুলিকা হুজুৰি আৰু বিখ্যাত নাগাৰা নামৰ পাঠক, পুৰুষ পাঠক মহেশ ডেকা ডাঙৰীয়াৰ। গৌৰীপুৰৰ এই যোগীনাথ নামঘৰখন আজিৰ পৰা বহু বছৰ আগতেই মানে 1882 চনতেই প্ৰতিষ্ঠা কৰা হৈছিল। কিন্তু বৰ্তমান যি এই ৰূপটো আপোনালোকে দেখিবলৈ পাইছে, এই নামঘৰখনৰ পুনৰ নিৰ্মাণ কৰা হৈছিল 2016 চনত। আৰু আজি মানে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী পালন কৰা হৈ আছে। আজি ময়ো এই নামঘৰখনলৈ প্ৰথমবাৰ আহিছোঁ। যদিও মোৰ গাঁওখনৰ ওচৰৰে হয়, তথাপিও ইয়াত ইমান দিনে অহা নাছিলোঁ। আজি প্ৰথমবাৰ আহিছোঁ। এই অনুষ্ঠান উপলক্ষে আহি খুবেই ভাল লাগিছে। আমাৰ প্ৰতিষ্ঠা দিৱস, আমি গোসাঁইঘৰটোৰ প্ৰতিষ্ঠা দিৱস হিচাপে আমি আজি এইবাৰ প্ৰায় 15তম প্ৰতিষ্ঠা দিৱস হিচাপে আমি পালন কৰিছোঁ। আৰু ইয়াত আমি এই অনুষ্ঠান সংগতি ৰাখি আমি নামৰ অনুষ্ঠান ৰাখিছোঁ দুই পাৰ্টি, মহেশ ডেকা, তুলিকা হুজুৰি। গতিকে এই অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু আমি কিছু সময়ৰ পিছতেই আমাৰ এই অনুষ্ঠান আৰম্ভ কৰিম। ধন্যবাদ। মোৰ নাম শ্ৰী ধীৰেন নাথ, মোৰ ঘৰ ইয়াতেই। গতিকে মই সমূহ ৰাইজক এই দীপেন ৰাজবংশীৰ যোগেৰে অনুৰোধ কৰিছোঁ যেন তেওঁলোকে আহি আমাৰ ইয়াত উপস্থিত হৈ আমাৰ এই মহান অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিবৰ বাবে অনুৰোধ কৰিলোঁ। সোনকালে তেওঁলোকে আহি নিজৰ নিজৰ আসন গ্ৰহণ কৰিব। নমস্কাৰ। উৎসৱৰ অন্যতম লাগতিয়াল বস্তু হৈছে বুটমাহ। আৰু এই খুৰীগৰাকীয়ে বুটমাহ পৰিষ্কাৰ কৰাত ব্যস্ত হৈ আছে। আৰু আজিৰ এই অনুষ্ঠানত অহা সকলো ভক্তসকলকে এই বুটমাহ প্ৰদান কৰা হ'ব। আইতা, আপোনালোকৰ নামঘৰৰ এইটো বাৰ্ষিক অনুষ্ঠান আপোনাৰ কেনেকুৱা লাগিছে আইতা? ভাল লাগছে। আজি ভাল লাগিছে না? ভাল লাগছে। মই দেউৰী মুচি কাঢ়ি ৰাখি থাকোঁ। আপুনি এটা চাফ চিকুণ কৰি থাকে? চাকি বন্তি আপুনি দিম। ইমান বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ, ইটানো ৰাইজে মোক এৰা নাই। বুজি পাইছেনে? একো নাপাওঁ। ঠিক আছে দিয়ক, আপুনি ভগৱানৰ নামত এইখিনি কৰি আছে। এইদৰে কৰি আছোঁ। আৰু এই এটা বুঢ়া মানুহ এটা বুঢ়ীটো মৰি গ'লে লোকৰ মোক এৰি কৈছে তই এইটো কাম নেৰবি, তই নেৰবি, এনেকৈ কোৱাই মই এৰাই নাই। আৰু আজিৰ এই উৎসৱত আহিবলগীয়া ভক্ত বা অতিথিসকলৰ কাৰণে ভোগৰো ব্যৱস্থা কৰা হৈ আছে। আৰু ইতিমধ্যে যদি চাই, এই ভোগ ৰন্ধা কাৰ্যসূচী চলি আছে। তিনিটাকৈ প্ৰকাণ্ড চৌকাত ৰান্ধনীয়ে ইতিমধ্যে ৰন্ধা কাৰ্য আৰম্ভ কৰি দিছে। আৰু এইফালে যদি চাই, ৰান্ধনীসকল এতিয়া ভোগ বনোৱাত ব্যস্ত হৈ আছে। আৰু এইফালে আবুই পিঁয়াজ কাটি আছে। চিনি পাইছেনে নাই মোক? হা? ফগেনক চিনি পাই না? ফগেনৰ ল'ৰা মই দীপেন। আৰু আজি ইয়াতে তুলিকা হুজুৰিৰ লগতে মহেশ ডেকাৰ নাগাৰা নাম উপভোগ কৰি আছোঁ। আৰু ইতিমধ্যে নাগাৰা নাম উপভোগ কৰা দৰ্শকসকলৰ ইয়াতে যথেষ্ট ভিৰ হৈছে। আৰু এইফালে আপোনালোকে যে আমাক ক্ষমা কৰে। লগতে মই এইখিনিতে এটি পুৰস্কাৰ সম্পৰ্কীয় ঘোষণা আগবঢ়াইছোঁ। এইফালে তুলিকা হুজুৰি আৰু আনফালে মহেশ ডেকাৰ নাগাৰা নাম দল। ইতিমধ্যে তুলিকা হুজুৰিৰ নাগাৰা নাম সমাপ্ত হ'ল। আৰু এতিয়া মহেশ ডেকাই নাগাৰা নাম পৰিৱেশন কৰিব। ইয়াৰ আগতে মহেশ ডেকাই নাগাৰা নাম পৰিৱেশন কৰিছিল। আৰু আজি প্ৰথম তুলিকা হুজুৰি বাইদেউৰ লাইভ নাগাৰা নাম চাইছোঁ। আৰু আজি বাইদেউ কেনেকুৱা লাগিল অনুষ্ঠানটো? ভাল লাগিছে। আৰু লগত মহেশ ডেকা তেখেত আছিল, একেলগে নাম পৰিৱেশন কৰি খুব ভাল লাগিছে, খুব ভাল লাগিছে। ছাৰক আজি প্ৰথমবাৰৰ কাৰণে নামৰ জেগাত লগ পাইছোঁ, একেখন ফিল্ডতে নাম গাইছোঁ, বিৰাট ভাল লাগিছে। আৰু এতিয়া আবেলিৰ 4:20 হৈ গ'ল আৰু তুলিকা হুজুৰিৰ নাম প্ৰায় শেষ হ'বই। আৰু যদি চাই এফালে ভোগৰো ব্যৱস্থা কৰিছে। আৰু এফালে যদি চাই সকলোৱে ভোগ খোৱাত ব্যস্ত হৈ আছে। আৰু মই
আৰু প্ৰসাদো লৈ ল'লোঁ আৰু আজিৰ অনুষ্ঠান প্ৰায় সমাপ্তই হ'ব আৰু এতিয়া আৰু ভোগ গ্ৰহণ কৰি ঘৰ মোৱা হ'ম এতিয়া আৰু নাম শেষৰ পিছত এতিয়া ফটো উঠা পৰ্ব পাঠকগৰাকীৰ লগত নাগাৰা নাম শেষ হ'ল আৰু লাহে লাহে এতিয়া ঠাণ্ডাৰ প্ৰকোপো বাঢ়িবলৈ ধৰিছে আৰু এতিয়া আজিৰ অনুষ্ঠানৰ ভোগ খাবলৈ লৈছোঁ এতিয়া আৰু ভোগ কিন্তু বহুতেই সোৱাদ হৈছে ভাত আঞ্জাবিলাক বহুতেই সোৱাদ হৈছে আৰু ভোগ খোৱাৰ পিছত এতিয়া ঘৰলৈ ৰাওনা হ'ম